গোলাঘাটৰ এখন গাঁৱত কেতেকীৰ সুগন্ধই মোহিছে সকলোকে। গাঁওখনলৈ কেতেকী ফুলৰ সুবাসত নসাজে আহিছে বহাগ। হেৰাই যাবলৈ ধৰা কেতেকী ফুল সংৰক্ষণৰ দাবী জনাইছে স্থানীয় ৰাইজে। গোলাঘাটৰ কুঁৱৰী গাঁৱৰ নামঘৰৰ কাষত বহু বছৰৰ পৰা থকা এজোপা কেতেকী ফুলে বাটৰুৱাৰ দৃষ্টি আকৰ্ষণ কৰিছে। চ'ত মাহৰ শেষৰ পৰাই কেতেকী ফুল ফুলিবলৈ আৰম্ভ কৰে। এতিয়া এই এলেকাটো কেতেকী ফুলৰ গোন্ধই বিহুৰ এক সুকীয়া আমেজ দিছে। বৰ্তমান কংক্ৰিটৰ যুগত কেতেকী ফুলৰ গছবোৰ প্ৰায় নোহোৱা হৈছে। পূৰ্বতে ঠায়ে ঠায়ে থকা কেতেকীৰ হাবিবোৰ লাহে লাহে কাটি পেলোৱা হৈছে। সেই ঠাইত মাটিৰ গৰাকীয়ে ঘৰ সাজিছে। বিভিন্ন ঠাইত বনাঞ্চল সংকুচিত হোৱাত কেতেকীৰ হাবি নোহোৱা হৈছে। ফলত এইবিধ গছ এতিয়া প্ৰায় দুৰ্লভ প্ৰজাতিৰ হৈ পৰিছে। গতিকে এই এলেকাত থকা একমাত্ৰ কেতেকী ফুলৰ হাবিখন সংৰক্ষণ কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিছে অঞ্চলটোৰ ৰাইজে। এই এলেকাটোত থকা কেতেকী ফুল সংৰক্ষণৰ আৱশ্যক, কিয়নো কেতেকী ফুল লাহে লাহে দুষ্প্ৰাপ্যলৈ গতি কৰিছে, দুষ্প্ৰাপ্য প্ৰজাতিলৈ। কিয়নো মানুহে হাবি ধ্বংস কৰিছে। যি জেগাত গ্ৰামাঞ্চলৰ যি জেগাত কেতেকী ফুল আছিল, বহু জেগা মানুহে ঘৰ বনাই সেই জেগা নিষেধ কৰিছে, খেতি কৰি নিষেধ কৰিছে। সেইকাৰণে কেতেকী ফুলৰ এটা এলেকা সংৰক্ষণৰ দৰকাৰ। ঠিক এনেদৰে এই কেতেকী ফুলৰ এই এলেকাটো সংৰক্ষণ কৰাৰ বাবে ৰাইজে দাবী জনাইছে। গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মাৰ ৰিপৰ্ট, অসমীয়া প্ৰতিদিন ডিজিটেল।